সন্ধিয়া প্ৰায় এবছৰমান আগত এই বুৰহান আলী ভিক্টিম যিজন আজি আঘাতপ্ৰাপ্ত হ'ল বুৰহান আলী, তেওঁৰ পৰা তেওঁৰ বন্ধু ছানিদুল ইছলামে তেওঁৰ মাকৰ অসুখৰ বাবে 10,000 টকা ধাৰ লৈছিল আৰু সেই টকাখিনি ইমান দিনে বাৰ বাৰ দিম বুলি কৈ এতিয়ালৈ নিদিয়াত যোৱাকালি সন্ধিয়াত তেওঁক টকাখিনি ঘূৰাই দিয়াৰ বাবে তেওঁ কাছমাৰলৈ মাতে আৰু বুৰহান আলীয়ে সন্ধিয়া সময়ত আহোঁতে কাছমাৰলৈ আহোঁতে মাজবাটত বালিচৰৰ মাজত জীয়াৰ মাজতে তেওঁক লগ ধৰে। তেওঁ ইয়াৰ পৰা কাছমাৰৰ পৰা আগুৱাই যায় ছানিদুলে তেওঁক মাজবাটত লগ ধৰি তেওঁক মৰাৰ চেষ্টা কৰে আৰু তেওঁৰ পৰা নগদ 50,000 টকাও লয় আৰু বাকী টকাখিনি অনলাইন যোগে দিব কয়, কিন্তু তেওঁৰ ওচৰত অনলাইন যোগে ইমান টকা নথকাত 20,000 টকা আছে বুলি কোৱাত তেওঁ 20,000 টকাই খুজিলে যে 20,000 টকা দিয়ক। তেতিয়া তেওঁ 2,000 টকা অনলাইন যোগে দিলে আৰু তেওঁ ক'লে যে ইয়াতেতো 20,000 টকা অহা নাই, মাত্ৰ 2,000 টকাহে আহিছে, গতিকে 20,000 টকা ক'ত? তেতিয়া বুৰহান আলীয়ে ক'লে যে চাওক, ভালকৈ চাওক আপুনি, তাতে 2,000 টকা নহয় 20,000 টকাই দিছোঁ। এইটো কথা কোৱাত তেওঁ মানে তেওঁৰ মোবাইলটো চেক কৰাত লাগে আৰু তেওঁ সেই সুযোগত নিজৰ জীৱন ৰক্ষা কৰাৰ বাবে তেওঁ তাৰ পৰা গুচি যায়। আঘাত কৰিছে তেওঁৰ পিঠিত। তেওঁ বাইক লৈ আহিছিল আৰু তেওঁৰ বাইকতো উঠিছিল। তাৰমানে তেওঁ কৈছিলে যে মোৰ বাইকত উঠা, মই আদৰিপাৰাত যাই পেলাই তোমাক পইচাখিনি দিম, এই কথা কৈ তেওঁ বাইকত উঠিলে। উঠাৰ পিছত তেওঁৰ ওচৰত যে চাকু আছিল সেইটো তাৰ বুৰহান আলীয়ে নাজানে, তেওঁ এটমটো মাৰ্ডাৰৰ লক্ষ্য এটা লৈ গৈছিলে নিশ্চয়। গতিকে তেওঁ মানে গাড়ীত উঠি পেলাই তেওঁ লগে লগে ক'লে যে গাড়ীখন অলপ ৰখাই দিয়া, কিবা কথা আছে। লগে লগে ৰখাই দিলে আৰু লগে লগে ৰখাই দিয়াৰ লগে লগে তেওঁ পিঠিত মানে ডেগাৰেৰে সানি দিছে। সানি পেলাই তেওঁৰ পৰা পইচা খুজিছে যে পইচা 1 লাখ টকা দিয়া, নহ'লে তোক মাৰি পেলাম। বাবুকে দিছে, প্ৰাণে বাবুকে দিছে। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া আমি বিচাৰিছোঁ, আমি অলৰেডি কাছমাৰা থানাত এজাহাৰ দাখিল কৰিছোঁ। পুলিচ গৈছে? আমি বিচাৰিছোঁ নাই, এতিয়ালৈ পুলিচ যোৱা নাই, আমি জাষ্ট অলপ আগতে কৰিছোঁ। গতিকে 24 ঘণ্টাৰ পিছত OC ছাৰে আমাক কৈছে আমি তদন্ত কৰিম, তদন্ত কৰাৰ পিছত কেছ ৰেজিষ্টাৰ হ'ব, তাৰপিছত ব্যৱস্থা আমি গ্ৰহণ কৰিম। আঘাতপ্ৰাপ্ত লোকজন ক'ত আছে? আঘাতপ্ৰাপ্ত লোকজন এতিয়া GMCত আছে, GMCHত আছে, মানে চিকিৎসাধীন হৈ আছে। যোৱাকালি ৰাতি ধনতলিত লৈ যোৱা হৈছিল প্ৰাইমাৰী হস্পিটেলত, কিন্তু তাৰ পৰা তেওঁলোকে ৰেফাৰ কৰি ঘটনাৰ খবৰ পোৱাৰ পিছতো আৰক্ষী ঘটনাস্থলীত যোৱা নাই? নাই, এতিয়ালৈ যোৱা নাই। এই ঘটনা ৰাতিত যোৱা নাই। এতিয়া প্ৰায় 12টা বাজি, এতিয়া কাছমাৰা থানা উচিত যোৱা নাই? নাই, এতিয়ালৈ আমাৰ আৰক্ষী বিষয়া কোনেও ঘটনাস্থলীত যোৱা নাই। একমাত্ৰ টকা ধাৰক লৈ কেন্দ্ৰ কৰি এই ঘটনা ঘটিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক জনাইছে নেকি? যোৱা ৰাতিতে আমিও জনাইছিলোঁ, আমাৰ ৰাইজেও জনাইছিল, কিন্তু ঘটনাস্থলীত আৰক্ষীয়ে এতিয়ালৈকে যোৱা নাই। একমাত্ৰ টকা ধাৰক লোৱা কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হয়। গতিকে আমি থানাতো এজাহাৰ দিছোঁ, আমি ৰাইজে সঠিক তদন্ত কৰি ইয়াৰ আমি ন্যায়টো চাওঁ, আমাক ন্যায়। আঘাতপ্ৰাপ্ত লোকজন ক'ত আছে? এতিয়া GMC মেডিকেলত আছে, অৱস্থা সংকটজনক।